নমস্কাৰ চাইনোফাইলছ এছআৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। বহুত দিনৰ মূৰত আজি এটা ভিডিঅ' বনালোঁ। অলপ বেলেগ কামত ব্যস্ত থকাৰ কাৰণে বহুত দিন ভিডিঅ' বনাব পৰা নাছিলোঁ। আৰু এইটো আমাৰ ছায়া দেখিছে অলপ ডাঙৰ হৈছে আগতকৈ। এতিয়া আবেলি হৈছে বৰ্তমান, তো ভাবিলোঁ যে বহুত দিন ভিডিঅ' বনোৱা নাই, সেইকাৰণে আজি ভিডিঅ' এটা বনাই দেখাওঁ ইহঁতখিনিক। আৰু নতুন কি পোৱালি আছে আপোনালোকক দেখাম। তাৰ আগতে আমাৰ তাত ষ্টকত থকা পোৱালিখিনি দেখাই ল'ব ওলাইছোঁ। আপোনালোকক যদি লাগে স্ক্ৰীণত দিয়া নাম্বাৰটোত কল কৰিব। অল অভাৰ আছাম ডেলিভাৰী হৈ যাব। আৰু এইটো হ'ল আমাৰ টাইচন, চিনি পায়, আমাৰ জাৰ্মান শ্বেফাৰ্ডৰ ষ্টুড মেল হয়। আৰু ইয়াৰো ৰিজাল্টটো খুব ভাল, আপোনালোকে জানেই। আৰু টাইচন আৰু যিমানকেইটা মিটিং কৰোঁ ৰিজাল্ট খুব ভাল ওলায়। আৰু চবতকৈ ভাল টাইচনৰ পৰা সৰহকৈ পোৱালি হয়। আমাৰ কোকো পাই 11টা 12টালৈকে পোৱালি হৈছে টাইচনৰ লগত মিটিং কৰাৰ পিছত। বাকী এতিয়া বৰ্তমান মোৰ তাত ঘৰত মোৰ ফাৰ্মত জাৰ্মান শ্বেফাৰ্ডৰ পোৱালি ষ্টকত আছে। আপোনালোকক সেই পোৱালিকেইটাও দেখাম। আৰু কাৰ পোৱালি সেইটো দেখাই আছোঁ আপোনালোকক। মায়া এইপিনে ঘূৰি ল। মায়া, এইজনী হ'ল মায়া। তো মায়ে পোৱালি দিছে। মায়ে পোৱালি বেছি দিয়া নাই, 4টা পোৱালি দিছে। ব্লেক জাৰ্মান শ্বেফাৰ্ড হয় মায়া, এই মিডিয়াম কোটত, আৰু টাইচন হ'ল লং কোট। আৰু পোৱালিকেইটা ডাবুল কোটতে আহিছে গোটেইকেইটা পোৱালি। টাইচন আৰু মায়াৰ পোৱালি আছে আমাৰ তাত, আৰু 3টা পোৱালি। আৰু মায়া টাইচনৰ পৰা 4টা পোৱালি হৈছে। তাৰে এটা পোৱালিহে খালি ব্লেক কালাৰত আহিছে, বাকী 3টা টাইচনৰ কালাৰত, মানে ব্লেক এণ্ড টেন কালাৰত আহিছে। আৰু এইটো আমাৰ ডাংকি, একদম ছায়াৰ লগত এনি টাইম লাগি থাকে আৰু খুব সেইকাৰণে লেতেৰা হয়। দুইটাই বগৰা বগৰী খেলি থাকে। এইজনী ডাংকি, ডাংকিও খুব ধুনীয়া ৰিজাল্ট দি আছে। ষ্টুড মেল হয়। যিমানকেইটা মিটিং কৰাইছোঁ এটাও মিছ যোৱা নাই, গোটেই ঠাইতে পোৱালি হৈছে। ইয়াৰ ৰিজাল্টটো খুব ভাল, কোৱালিটিটো ভাল হয় ইয়াৰ পোৱালি। আপোনালোকক মই ডাংকিৰ পোৱালি ষ্টকত আছে, ফিমেল 2টা। আপোনালোকক মই ভিডিঅ' আজি ইয়াতে লগাই দি আছোঁ, চাই লওক আপোনালোকে এতিয়াই। এই 2টা ডাংকিৰ পোৱালি, আৰু এই 2টা পোৱালিও এভেইলেবল আছে। আপোনালোকক যদি লাগে স্ক্ৰীণত দিয়া নাম্বাৰটোত কল কৰিলে পাই যাব। আৰু লগতে আছে, এয়া চাওক, বাপেক আৰু জীয়েক দুইটা একেলগে বহি আছে। ই টাইচনৰ নিচিনা হ'ব নে কোকৰ নিচিনা হ'ব এতিয়ালৈকে ভালকৈ মই ধৰিব পৰা নাই। বাকী এইটো টাইচন কাম। আৰু ইয়াকটো চিনি পায়, আমাৰ চাৰ্লি, গল্ডেন ৰিট্ৰিভাৰ হয়, ষ্টুড মেল হয়। মিটিঙৰ কাৰণে খুব ভাল, আৰু ইয়াৰ বহুত ভাল ৰিজাল্ট আহিছিলে। আমাৰ উইচি ক'ত গ'ল? উইচি আছে আমাৰ ইয়াতে। তো উইচিৰ লগত মিটিং কৰাইছিলোঁ, পোৱালি হৈছিলে, গোটেইকেইটা পোৱালি চেল হৈ গ'ল। বৰ্তমান গল্ডেন ৰিট্ৰিভাৰ পোৱালি ঘৰৰ নায়িকা এজনী উইচি নাচি আহিছে। আৰু ই পূৰা দিনটো এনেকৈয়ে থাকে, খেলি থাকে। আৰু লগতে বাকী দেখাওঁ, এইটো হ'ল কাঞ্চা আমাৰ। নোমখিনি লেতেৰা হৈ আছে পূৰা। কাঞ্চাও ডাঙৰ হৈছে অলপ, কিন্তু তাৰ চাইজত, মানে বয়সতকৈ তাৰ চাইজটো অকণমান কমি থকা নিচিনা মই পাই আছোঁ। আপোনালোকে জনাব যে ইয়াৰ গ্ৰ'থটো ঠিকে আছেনে নাই। বাকী আৰু দেখাওঁ, এইজনী আমাৰ ছায়া, নতুনকৈ অনা ইউৰোপীয়ান ডাবাৰমেনজনী। আপোনালোকক ইয়াৰ আগত আনোতে দেখাইছিলোঁ। এতিয়া তাইক মোৰ তাত অহা প্ৰায় 4 মাহমানেই হ'ল। 4 মাহ কমপ্লিট হোৱা নাই, 3 মাহমান হৈছে চাগে। আৰু এইজনী, তাই তেতিয়াতো বহুত ক্ষীণমিন আছিলে। এইটো ডাংকি হামনি কৰি আছে। এতিয়া ধুনীয়া হৈ গ'ল একদম চাইজত। আৰু বিৰাট ফ্ৰেণ্ডলি, তাইকটো মই ফ্ৰেণ্ডলিয়ে ৰাখিম বুলি ভাবিছোঁ। আৰু বিৰাট উৎপতীয়া, এনি টাইম দৌৰি থাকে। তাইক নাবান্ধোৱে, সেইকাৰণে ডিঙিটো তাই কলাৰ নাইকিয়া, তাইক মানে এৰি দিয়ে ৰাখোঁ। তাই ওখও হৈছে আগতকৈ, শকতো হ'ল, খালি গাত জঁপিয়াই, সেইটোৱে ডাঙৰ প্ৰব্লেম তাইক লৈ।
একদম নখ চখ লগাই অৱস্থা বেয়া কৰি। বাকী আমাৰ চিটজুকেইটা দেখাওঁ, বাহিৰত থকা আমাৰ ককো আছে, সিহঁতকেইটাৰ ওচৰলৈও যাওঁ। এতিয়া বৰ্তমান ফাৰ্মৰ পৰা আমি ওলাই যাম, ব'লক তালৈ যাওঁ। আৰু এইজনী হ'ল আমাৰ পাৰ্চি, তাইক পোৱালি হোৱাৰ পাছত নোমটো টকলা কৰি দিছিলোঁ, এতিয়া অলপ অলপ আহিছে। আৰু আজিৰ পৰা সিহঁতক গা ধোৱা আৰম্ভ কৰিছোঁ। আজি পাৰ্চিক গা ধুৱাইছিলোঁ আৰু চুটকি আছে, চুটকিক গা ধুৱাইছিলোঁ। তো পাৰ্চি একদম চাফা হৈ আছে। আৰু ইহঁতৰ মাজতে টিক্স হৈছিলে আৰু সেইটো কাৰণে টিক্সৰ মেডিচিনো দিলোঁ। এতিয়া বহুতখিনি কমি গ'ল, নাইকিয়াই হৈ গৈছে অলম'ষ্ট। আৰু 1 উইকৰ ভিতৰত গোটেইখিনি নাইকিয়া হৈ যাব। এইজনী পাৰ্চি। আৰু এইপিনে আছে এইটো নাবাব, হয় নাবাবো একদম লেতেৰা হৈ আছে। কাইলৈ নাবাবক গা ধুৱাব লাগিব আৰু তাৰ চকুৰ ওচৰৰ নোমখিনিও বহুত দীঘল হৈ গৈছে, নোমখিনিও কাটি দিব লাগিব। ইহঁত দুটা বাৰু ইয়াতে একেলগেই থাকে। আৰু লগতে আৰু এটা আছে, সি আহিব এতিয়া, এৰি দিয়া নাই তাক, এৰি দিম, গা ধুৱাই থৈছিলোঁ কাৰণে বান্ধি থৈছিলোঁ। এইটো নাবাব। এইজনী আহি গ'ল, এইজনী পাৰ্চিলক ভয়ো কৰে। এইকো আজি টকলা কৰি থৈছিলোঁ, তো তাইকো গাটো ধুৱাই দিলোঁ। তাই আৰু পাৰ্চি, তাই পাৰ্চি সমানেই হৈছেহি আৰু পাৰ্চি কিন্তু আমাৰ অকণমান ওখ আছিলে। তো তাই এই চুটকি ইমান ওখ নহ'ব, নাবাবৰ সমানেই হ'ব। এইজনী চুটকি। এই দিনডাল এনেকৈয়ে থাকে আৰু খুব লেতেৰা। আজি গা ধুৱাই দিছোঁ, কাইলৈ শেষ হৈ যাব লেতেৰা হৈ। এই তিনিটা চিটজু, চুটকি, পাৰ্চি আৰু এইপিনে আছে আমাৰ নাবাব হ'ল মেল আৰু ইহঁত দুটা হ'ল ফিমেল। আৰু ভাবি আছোঁ, চাওঁ চুটকিকো ডাঙৰ হওক আৰু অলপ, তাইক এবাৰ ব্ৰিডিং কৰাই চাওঁ ৰিজাল্ট কেনেকুৱা হয়। যদি ভাল হয় আৰু 2টা চিটজু আনিম বুলি ভাবি আছোঁ। আৰু গৰম কাৰণে পোৱালিকেইটা এনেকৈ শুই আছে পাকাতে। আৰু এইজনী মাকজনী মায়া। তো পোৱালিকেইটাক এতিয়া বেছি মই নেদেখাওঁ, ডাঙৰ হ'লে ভালকৈ ভিডিঅ'টো বনাই দেখাম। তো এইকেইটাই পোৱালি, 4টা পোৱালি, এটা ব্লেকত আছে আৰু 3টা ব্লেক এণ্ড ব্ৰাউনত আছে। যোনটো ব্লেক হ'ব এনেকুৱা কমপ্লিট জেড ব্লেক হ'ব। তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি প্ৰথমবাৰ মোৰ চেনেলটো চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকৰ পৰা চাই আছে পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।